ধৰি ললো এদিনৰ কাৰণে মেকআপ বেন হৈ গৈছে ন তিনিটা ফেস প্ৰডাক্ট এক্সপেন্সিভ মেকআপই ভাল নেকি মই কোনো ব্ৰাইডক দেখা নাপাওঁ যিমান মোৰ বুকিং থাকে মই 90% দেখা নাপাওঁ সেইটোৱে মোৰ ভাল লাগে নমস্কাৰ বিয়া বা পাৰ্টি বুলি ক'লেই আজিৰ দিনত মনলৈ অহা এটা প্ৰশ্ন হৈছে মেকআপ আৰু এই মেকআপৰ বিষয়ে কিছু কথা পাতিবলৈ আমাৰ মাজত উপস্থিত আছে হাউলিৰে নহয় বৰপেটা অঞ্চলৰ এগৰাকী জনপ্ৰিয় মেকআপ আৰ্টিষ্ট মৰমী তালুকদাৰ আহক আমি মৰমীৰ পৰা কিছু মেকআপৰ বিষয়ে কিছু টিপছ জানিবলৈ চেষ্টা কৰোঁ প্ৰথমে মৰমী তোমাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানত নমস্কাৰ দাদা এক্সপেন্সিভ যিখিনি মেকআপ এক্সপেন্সিভ মেকআপই ভাল নেকি এই কথাটোৰ বিষয়ে কি ক'বা একচুৱেলি দাদা এক্সপেন্সিভ মেকআপ বুলি তেনেকুৱা নহয় অবভিয়াছলি এক্সপেন্সিভখিনি নিশ্চয় আপোনাক এটা ভাল বেটাৰ ৰিজাল্ট দিব কিন্তু তেনেকুৱা নহয় যে আপোনাৰ অকণমান কম ৰেঞ্জৰ মানে প্ৰডাক্টখিনিৰ পৰা যে আপুনি সুফল নাপাব তেনেকুৱা নহয় আপোনাৰ সকলোখিনি আপোনাৰ কৰাৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ কেনেকুৱা আপুনি কেনেকৈ ইয়াক এপ্লাই কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে এনেকুৱা নহয় যে আপুনি বেষ্ট ৰিজাল্ট অকল এক্সপেন্সিভ মানে প্ৰডাক্টেৰে দিব পাৰিব মানে যিখিনি নৰ্মেল প্ৰডাক্ট সেইখিনিৰে নোৱাৰে তেনেকুৱা নহয় আপুনি এটা ভাল ৰিজাল্ট তাতো দিব পাৰিব কৰাৰ ওপৰত কথা মেকআপ আৰ্টিষ্ট হিচাপে আপুনি যিবিলাকে সেলফ মেকআপ কৰে তেখেতসকলে প্ৰায় কৰা কিছুমান মিষ্টেকস থাকে কিছুমান ভুল থাকে তেনেকুৱা কোনবিলাক মিষ্টেক আচলতে থাকে আপুনি যদি জনাই দিয়ে বহুতো দৰ্শকৰ সুবিধা হ'ব মানে বিশেষ কৰি মানে যিখিনি নিউ কামাৰ্ছ বা যিখিনি নিজৰ ক্ষেত্ৰত কৰি থাকে বিশেষকৈ তেওঁলোকে এইখিনি অৱগত নহয় যে কোনটো স্কিনত মানে কি প্ৰিপাৰেশ্যন কৰিলে মেকআপটো ভাল হ'ব বা কি মানে স্কিন টোন অনুযায়ী কি প্ৰডাক্ট ইউজ কৰিলে মানে মেকআপটো ভাল হ'ব সেইখিনি ক'ৰবাত নহয় ক'ৰবাত হয়তো অলপ বাছনি কৰাত অলপ অসুবিধা হয় নিশ্চয় এইখিনি অকণমান শিকিলে বা জানিলে সেইখিনি নিশ্চয় মানে সুফল পাব আৰু বহুতে ভুল কৰে ড্ৰিম ক্লায়েণ্ট আছে নেকি যাক আপুনি মেকআপ কৰাৰ বাবে আপুনি আগ্ৰহী তেনেকুৱা নাই দাদা এনেকুৱা ভবা নাই বাৰু ঠিক আছে গতিকে সকলোৱে ড্ৰিম ক্লায়েণ্ট যিয়ে মোৰ স্পেচিয়েল নাই দাদা মোৰ আগত যিখিনি মোৰ ক্লায়েণ্ট হয় তেওঁলোকক মানে মই সদায় এটা ভাল লুক দিব বিচাৰোঁ আৰু মানে প্ৰত্যেকজন মই কোনো ব্ৰাইডক দেখা নাপাওঁ যিমান মোৰ বুকিং থাকে মই 90% দেখা নাপাওঁ মই বিয়াৰ দিনা গৈ লগ পাওঁ তো সেইটোৱে মোৰ মানে চেলেঞ্জ বা সেইটোৱে মোৰ ভাল লাগে মানে সিহঁতক কৰি মানে দেখাৰ লগে লগে কেনেকুৱাকে কৰিম বা কি কৰিম মুহূৰ্তত গৈহে ডিচিশ্যন লোৱা কি হ'ব ধৰি ললো এদিনৰ কাৰণে মেকআপ বেন হৈ গ'ল এদিনা অনুভৱ কেনে হ'ব মেকআপ আৰ্টিষ্টজনৰ বহুত বেয়া লাগিব দাদা কাৰণ কিয় মই ইমান ভাল পাওঁ একচুৱেলি মই 2015 চনত সৰুকে হ'লেও মই চাকৰি পাইছিলোঁ সৰ্বশিক্ষাৰ আণ্ডাৰত মোৰ আছিল মানে চৰকাৰী চাকৰি মোৰ অৰ্ডাৰ কপি ওলাই যিদিনাখন জইনিং আছিল দাদা মই জইনিঙৰ দিনা মোৰ ডিএম আহি আছে জইন কৰাব মানে মই নিজে হাউলিলৈও গৈছোঁ গৈ মই ডিএম ছাৰক ফোন কৰি কৈছোঁ ছাৰ মই জইন নকৰোঁ গতিকে মেকআপৰ সম্পূৰ্ণ প্ৰেমত আছিল সেইকাৰণে দাদা মই ইমান ভাল পাওঁ তো অবভিয়াছলি বহুত বেয়া লাগিব জানিব খুজিব তিনিটা ফেস প্ৰডাক্ট ফেস মেকআপ প্ৰডাক্ট যদি নাম ল'ব খোজে তিনিটা প্ৰডাক্ট মই কওঁ যে গৰমৰ কাৰণে বিশেষ কৰি আজিকালি গৰমত যিহেতু মেকআপ বহুত ঘামি যায় মেকআপবিলাক ষ্টে নকৰে লাষ্টিং নকৰে তো সেইকাৰণে গৰমৰ দিনত মানে যদি প্ৰাইমাৰ ব্যৱহাৰ কৰিব খোজে মেকআপৰ প্ৰাইমাৰ একুৱাগ্ৰিপ প্ৰাইমাৰ PSA পেকৰ একুৱাগ্ৰিপ প্ৰাইমাৰ বহুত ভাল হয় তো সেইটো ব্যৱহাৰ কৰক বহুত ভাল ৰিজাল্ট পাব তাৰ উপৰিঞ্চি ৰিকৰ্ডৰো আছে যিটো একুৱাগ্ৰিপ প্ৰাইমাৰ নিউলি লঞ্চ কৰিছে সেইটোও বহুত ভাল আৰু দ্বিতীয়তে ফাউণ্ডেশ্যনৰ ক্ষেত্ৰত ফাউণ্ডেশ্যন বহুত আছে দাদা বহুত ব্ৰেণ্ড আছে গোটেইখিনি ভাল যদি মানে ল'ব বিচাৰে ৰিজনেবল প্ৰাইজৰ ভিতৰত পেকৰ স্পটলাইট ভাল আপোনাৰ যদি ইণ্টাৰনেশ্যনেল ব্ৰেণ্ডৰ ভিতৰত ইউজ কৰে নাৰ্ছ ভাল আপোনাৰ হুডা বিউটি ভাল হুডা বিউটি বিশেষ কৰি যিটো আপোনাৰ গৰম ছিজন ছামাৰ ছিজনৰ কাৰণে বেষ্ট হয় তাৰ উপৰি ডিঅ'ৰ ভাল
আপোনাৰ ফাৰ্মাচী মিলানো আছে, এনেকৈ বহুত অসংখ্য ব্ৰেণ্ড আছে। আৰু কম্পেক্টৰ ভিতৰত যিহেতুকে আপুনি ফাউণ্ডেশ্যনটো ৱাটাৰপ্ৰুফ ব্যৱহাৰ কৰিব, প্ৰাইমাৰটো ৱাটাৰপ্ৰুফ ব্যৱহাৰ কৰিব, তেতিয়াহ'লে কম্পেক্টটো নিশ্চয় ৱাটাৰপ্ৰুফ ব্যৱহাৰ কৰাটো ভাল। যিটো পেকৰ স্পটলাইট কম্পেক্ট হয় সেইটো ৱাটাৰপ্ৰুফ হয়, সেইটো ল'ব পাৰে, নাইবা ৰিকৰ্ডৰ একপ বেছটোও ৱাটাৰপ্ৰুফ হয়, সেইটো ল'ব পাৰে। মেকআপৰ প্ৰেমত কেতিয়াৰ পৰা পৰিলা, কেনেকৈ মেকআপৰ এই জগতখনলৈ আহিলা? একচুৱেলি মেকআপ বস্তুটো মানে স্কুল পঢ়ি থকা সময়ৰ পৰাই ভাল পাওঁ আৰু যেতিয়া কলেজ পঢ়িলোঁ তেতিয়া কলেজ পঢ়াৰ সময়ত মানে আৰু কি ভাল পাওঁ আৰু বস্তুখিনি, কিন্তু ইমান দূৰ তেতিয়া মেকআপৰ আজিৰ দিনৰ যেনেকুৱা মেকআপ তেতিয়া চাগে তেনেকুৱা নাছিলে। মেকআপৰ আচলতে আৰম্ভণি আছিল যেন বুলি ক'ব পাৰি সেই সময়ত তেনেকুৱা, তো সেইখিনি ভাল পাইছিলোঁ। তাৰপিছত লাহে লাহে মই মানে যেতিয়া মানে ডিগ্ৰী কমপ্লিট কৰিলোঁ তেতিয়া মানে নিচাটো লাহে লাহে আকৌ বাঢ়ি গ'ল। তো তেতিয়া মোৰ এজন খুৰীমাই মানে মই খুৰীমাক কৈছিলোঁ যে খুৰীমা মই এই বস্তুটো ভাল পাওঁ, তো ঘৰৰ পৰা তেনেকুৱা ছাপৰ্ট নাছিল, পঢ়া চাকৰি কৰা তেনেকুৱা আৰু। তো খুৰীমাই মোক সেই সময়ত 2011 চনৰ কথা, তেতিয়া খুৰীমাই মোক যিখিনি মোৰ প্ৰথম শিক্ষা, যিখিনি মানে টকা পইচাৰ দৰকাৰ হয় সেইখিনি সেই সময়ত মোক কিন্তু খুৰীমাই যোগান ধৰিছে। আৰু খুৰীমাজনৰ নাম মই এই অনুষ্ঠানত নল'লে মোৰ মানে বেয়া লাগিব। তেখেত হৈছে বেবী তালুকদাৰ। তো তেখেতে মোক আজিৰ এই যাত্ৰাটো এতিয়ালৈকে মানে আজি যদি মই আজি এইখিনি ষ্টেজ পাইছোঁ তো হয়তো তেখেতৰ কাৰণে। মানে এই যাত্ৰাত মোৰ মানে নিজৰ মাও সহায় কৰিছে, লগত মই যদি এজন ব্যক্তিৰ নাম নিশ্চয় ল'ব লাগিব, মোৰ শাহুমা। যদি তেখেতে মোক আজি এই যাত্ৰাত ইমান দূৰ সহায় নকৰিলেহেঁতেন হয়তো মই আজি এইখিনি ষ্টেজ নাপালোহেঁতেন। তেখেতে মোক বহুত সহায় কৰে, মানে কামৰ ক্ষেত্ৰত বহুত মানে প্ৰেৰণা যোগায়, বহুত উৎসাহ যোগায়। ইয়াৰ উপৰিও মোৰ মানে কণমানি বাচ্ছাটো সেই 1 মাহৰ পৰা দাদা মই এৰিছোঁ, 1 মাহৰ পৰা মই এই মানে কামত গৈছোঁ। তো আজি এতিয়া 3.5 বছৰ হৈছে। তো সদায় মায়ে ৰাখে, মই সেই ৰাতিপুৱাৰ পৰা ৰাতি কেতিয়াবা 12টা পৰ্যন্ত বাজে মোক। তো মোৰ সেই ঘৰখনে মোক বহুত সহায় কৰিছে। তো মই আজি এই চেনেলৰ যোগেদি তেখেতসকলক দুটামান কথা জানিব খুজিছোঁ। যদি আমি মেকআপৰ এটা কিট আমি যদি প্ৰডাক্টৰ নাম ল'ব লাগে, কোনটো প্ৰডাক্ট ভাল বুলি ক'ব? একচুৱেলি দাদা মানে প্ৰডাক্ট বহুত আছে দাদা। যদি আমি চাওঁ আমাৰ যিখিনি আমাৰ ইণ্ডিয়াত লঞ্চ হৈছে বা ইণ্ডিয়াৰ ভিতৰত প্ৰডাক্ট হিচাপে আৰু সকলোৱে এফৰ্ডেবল প্ৰাইজৰ ভিতৰত যদি ভাল প্ৰডাক্ট হয়, PSC পেক কছমেটিক যিটো হয় বহুত ভাল প্ৰডাক্ট হয়। আৰু তাৰ উপৰি বহুত প্ৰডাক্ট আছে দাদা, যিখিনি ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হয় অভিয়াছলি সেইখিনি ভালেই প্ৰডাক্ট, মই ইয়াতে কোনো বেয়া কোৱা নাই, কিন্তু কম মানে খৰচত যদি ভাল প্ৰডাক্ট বিচাৰে আপুনি তো সেইখিনি প্ৰডাক্ট আপুনি পেক কছমেটিকৰ পাই যাব, ল'ব পাৰে। আন এটা কথা সকলো দৰ্শকে জানিব খুজিব, 5 মিনিট মেকআপ ট্ৰিক, 5 মিনিটত যদি মেকআপ কৰি এখন বিয়ালৈ যাব লাগে, কি কিবা ট্ৰিক নিশ্চয় মৰমিতা লোকেৰে জনাব। 5 মিনিটত কৰিব পাৰিব, একো অসুবিধা নাই। তাৰ কাৰণে আপোনালোকে মানে ফেচটো ক্লিন কৰি টনাৰ ইউজ কৰি যি মইশ্চাৰাইজাৰ ইউজ কৰে মইশ্চাৰাইজাৰ ইউজ কৰি ল'ব, তাৰপিছত প্ৰাইমাৰটো ইউজ কৰি ল'ব। লৈ যেতিয়া গোটেই ষ্টেপখিনি একেবাৰে ইউজ কৰিব লাগে তেতিয়াহ'লে ফাউণ্ডেশ্যন হওক, ব্লাছাৰ, কণ্টৰ গোটেইকেইটা ষ্টেপ একেলগে ফেচত ডট ডট যোগে লগাই ব্ৰাছ বা ব্লেণ্ডাৰেৰে 1 মিনিটত এইটো কমপ্লিট কৰি ধুনীয়াকৈ কম্পেক্টেৰে ছেট কৰি ধুনীয়াকৈ আইব্ৰুটো অকণমান ড্ৰ কৰি লিপষ্টিকটো লগাই মাস্কাৰাটো লগাই ছেটিং স্প্ৰেটো মাৰি ধুনীয়াকৈ সুন্দৰকৈ এটা মানে নিজক সজাই এখন এখন বিয়ালৈ যাব পাৰিব। মেকআপ আৰ্টিষ্টৰ ৰুটিনখন কেনেকুৱা? ৰাতিপুৱাৰ পৰা ৰাতিলৈ যিটো ব্যস্ততা সেইটো কেনেকুৱা? বাপৰে বাপ, সেইটো কি ক'ম আৰু দাদা। একচুৱেলি মানে কেতিয়াবা মোৰ খোৱা নহয়, মোৰ বাচ্ছা আছে, ৰাতি টোপনি নামাৰে, 4টা মানে 3টা 4টালৈকে নুশুৱে।
তেতিয়া যদি মোৰ 6টা বজাত কাম থাকে ন দাদা, মই 6টা 6:30 বজাত যাব লাগে, তেতিয়া মই নুশু, কাৰণ কি শুলে মই উঠিব নোৱাৰিম, তো মই নুশু। তেনেকুৱাকে আৰম্ভ হয় আৰু তেনেকুৱাকে গোটেই দিনটো এটা ঠাইৰ পৰা আন এটা ঠাইত সেনেকে 4-5টা ঠাইত ঘূৰি ঘূৰি কাম কৰোঁ। এটা দিনত 4টা 5টা হৈ যায়। মোৰ মেক্সিমাম 4-5টা থাকে। যদি আপোনাৰ ইপিনে পাঠশালাত থাকে, ইপিনে মানিকপুৰ, ইপিনে বিজনী, হাউলি, বৰপেটা এনেকুৱা লোকেশ্যন কাভাৰ কৰি মোৰ এদিনত 4-5টাকে থাকে কৰিব লগা হয়। সেইটো দিনত যদি কোনোবাই আৰু বিয়াত আমন্ত্ৰণ কৰে, সেই বিয়াখন খোৱা হয় নে নহয়? বিয়াতো খোৱা সম্ভৱে নহয় দাদা। এই অনুষ্ঠানৰ জৰিয়তে আমি জনাব পাৰো যে মৰমীক বিয়াত মাতি মানে বেয়া নাপাব আৰু লাভ নাই। মই নিজৰ ঘৰৰ বিয়াই, মোৰ নিজৰ মানে ভণ্টিৰ বিয়া মই ৰাতি 10টা বজাত এটেণ্ড কৰিছোঁ। মোৰ পেহীৰ ল'ৰাৰ বিয়াত মই যাব নোৱাৰিলোঁ। মোৰ মানে ঘৰৰ যিখিনি বিয়া থাকে মই কোনো বিয়া এটেণ্ড কৰিব নোৱাৰোঁ, বিয়া বুলি নহয়, কোনো অনুষ্ঠান। ফেভৰেট মেকআপ আৰ্টিষ্ট কোন? মৰমীৰ ফেভৰেট মেকআপ আৰ্টিষ্ট কোন? যদি আপুনি ইণ্ডিয়াৰ ভিতৰত কয় পাৰুল গাৰ্গ, আৰু যদি অসমৰ ভিতৰত কয় কল্যাণী বৰ্মন। তোমাৰ প্ৰথম কিটটোৰ বিষয়ে মনত আছে নে? কেনেকুৱা আছিল প্ৰথম যিটো কিট আছিল, যিটো মেকআপ কিট আছিল? হাঁহি উঠেনে আজিৰ দিনত মনত কৰি? উঠে দাদা। এইটো মানে কি ক'ম আপোনাক, মানে মোৰ আছিলে, ইমান বছৰ আছিলে, কিন্তু 2 বছৰমান আগত এতিয়া নাই আৰু তাই গৈছে, মানে হাঁহি উঠে দাদা। নিশ্চয় আজিৰ দিনত সেইটো মানে সেই ব্ৰাছখিনি বা সেই যিখিনি প্ৰডাক্ট আৰু মানে বহুত সলনি দাদা। সেই মানে সেই যুগৰ মেকআপৰ লগত এই যুগৰ মেকআপৰ বহুত মানে কম দিনৰ সময়তে এটা বহুত ভাল মানে পৰিৱৰ্তন হৈ গৈছে। আপুনি ক্লাছো কিন্তু লয়, বহুতো আপোনাৰ এতিয়া ষ্টুডেন্ট আছে, নতুন ক্লাছ কিবা আছে নেকি বা জনাব নেকি দৰ্শকক? মোৰ ক্লাছ মানে যিটো মোৰ একাডেমি হয় মৰমিজ মেকঅভাৰ, সেইটো 2013 চনৰ পৰা চলি আহি আছে। আৰু এই একাডেমিটো হৈছে আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত ইণ্ডিয়ান বৰ্ড অফ ভকেশ্যনেল এডুকেশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰ। তো ইয়াতে বহুতখিনি ষ্টুডেণ্ট অলৰেডি পাৰ হৈ গৈছে, আৰু নিউলি যিটো নিউ বেটছ আহি আছে, জুনৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ক্লাছখিনি, মানে 25 ডেজৰ বেচিক্স টু এডভান্স মেকআপ এণ্ড হেয়াৰ ক্লাছ ষ্টাৰ্ট হৈ আছে। আৰু যিসকলে বিচাৰে মানে মেকআপৰ লগত জড়িত হ'ব বা মেকআপ শিকিব, তো যোগাযোগ কৰিব পাৰে। মানে মোৰ নাম্বাৰটো যোগাযোগ। ভাল লাগিল আজি কথা পাতিলো, বহু কথা পাতিলো, পাৰ্চনেল কথা পাতিলো, মেক অভাৰৰ বিষয়ে বহু কথা দৰ্শকে জ্ঞাত হ'ব পাৰিছে বুলি আশা কৰিছো। আপুনি আমাক সময় দিলে, অনুষ্ঠানলৈ আমাৰ আহিলে, ধন্যবাদ দাদা। আপুনিও আপোনাৰ মানে বহুমূলীয়া সময়খিনি আমাক এইখিনি মানে মেকআপৰ বিষয়ে বা এইখিনি সোধাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ। আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। ধন্যবাদ।